নমস্কাৰ আজি আমি এডিআৰই গ্ৰেড 4 এক্সামৰ সহায়ক হোৱাকৈ মেথছৰ সিলেবাছত থকা লসাগু আৰু গসাগু কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। আমি সিম্পলৰ পৰা হাৰ্ডলৈকে যাম আৰু কোৱেশ্চন নাম্বাৰ 1ত একেবাৰে সিম্পলটো লোৱা আছে যে 10, 15 আৰু 20ৰ লসাগু আৰু গসাগু নিৰ্ণয় কৰা। প্ৰথমতে আমি চুটি হৰণ পদ্ধতিৰে ইয়াৰ লসাগু নিৰ্ণয় কৰিম আৰু চুটি হৰণ পদ্ধতিত লসাগু নিৰ্ণয় কৰিবলৈ হলে ইয়াতে 10, 15 আৰু ইয়াতে 20 লিখা হল। তাৰ পিছত 10, 15, 20ক 2ৰে ভাগ কৰিব পাৰিম, যেহেতু 2ৰে দুটাক ভাগ যাব, গতিকে 2 5 গুণ 10, গতিকে 15ক ভাগ নাযায়, 15এ লিখিম আৰু 20ক ভাগ যাব 10। তাৰ পিছত আমি 5, 15 আৰু 10 আছে, যেহেতু ইয়াতে আমি 2ৰে ভাগ নাযায়, এটাক যাব, গতিকে দুটাক ভাগ নাযাব, গতিকে ডাইৰেক্ট ইয়াতে 5ৰে ভাগ যাব। 5 1 গুণ 5, 5 3 গুণ 15, 5 2 গুণ 10। এতিয়া আমি লসাগু আৰু গসাগু কেনেকৈ নিৰ্ণয় কৰিব। লসাগুৰ ক্ষেত্ৰত ইয়াতে যিকেইটা আছে গোটেইকেইটা পূৰণ কৰি দিব আৰু পূৰণ কৰিলে যিটো এনসাৰ পাব সেইটোৱে হ'ব লসাগু। লসাগু কিমান হ'ব? 2 * 5 * 3 * 2 পূৰণ কৰিলে কিমান পাম? 2 5 গুণ 10, 3 10 গুণ 30, 30ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 60 হ'ব। গতিকে 10, 15 আৰু 20ৰ লসাগু হ'ব 16। এতিয়া আমি গসাগু কিমান পাম? গসাগুৰ ক্ষেত্ৰত ইয়াতে চাব, ইয়াতে যিকেইটা সংখ্যা ওলাব এই সংখ্যাকেইটাত আমাৰ কমন কোনটো আছে, যিটো আমাৰ কমন সংখ্যা থাকিব সেইটোৱে হ'ব আমাৰ গসাগু। চাপ'জ ইয়াতে আছে, ইয়াতে 2 আছে, ইয়াতে 5 আছে, 3 আছে, 2 আছে, গতিকে এই দুটো আমাৰ কি আছে? কমন আছে, গতিকে ইয়াৰ লসাগু হ'ব গসাগু হ'ব 2। ইয়াতে যদি চাপ'জ আৰু এটা যদি 5 থাকিল হয় তেতিয়াহ'লে 2 * 5 আমাৰ কিমান হ'ব? 10 গসাগু হল হয়, যেহেতু ইয়াতে 2 এটা কমন আছে, গতিকে ইয়াৰ গসাগু হ'ব 2। ইয়াৰ পিছৰ যিটো নেক্সট কোৱেশ্চন আছে সেইটো চাম আমি। কোৱেশ্চন নম্বৰ 2ৰ আগতে কেইটামান সূত্ৰ লৈছোঁ আৰু সূত্ৰৰ ক্ষেত্ৰত কি আছে যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল কি হ'ব? লসাগু ইনটু গসাগু হ'ব। চ' আপোনালোকে সূত্ৰকেইটা মনত ৰাখিব, সূত্ৰকেইটা জানিলেহে নেক্সট গণিতখিনি কৰিবলৈ ইজি হ'ব। তাৰপিছত লোৱা আছে যে লসাগু এতিয়া কি হ'ব? লসাগু ইকুৱেল কি হ'ব? সংখ্যা দুটাৰ পূৰণফল, এইটো ডিভাইড হ'ব, হৰণ হ'ব, এইটো গসাগু হ'ব, এইটো হৰণ হ'ব, ডিভাইড হ'ব। তাৰপিছত গসাগু ইকুৱেল কিমান হ'ব? সংখ্যা দুটাৰ পূৰণফল বাই লসাগু হ'ব। চ' এতিয়া কুৱেশ্যন নম্বৰ এইটো 2 হ'ব, যেহেতু ইয়াতে দিয়া আছে কি দুটা সংখ্যাৰ পূৰণফল 216 আৰু সিহঁতৰ গসাগু 3 হ'লে সিহঁতৰ লসাগু কিমান হ'ব। গতিকে লসাগু যেহেতু উলিয়াবলৈ দিছে আৰু ইয়াৰ সূত্ৰটো চালে গম পাব। লসাগুৰ সূত্ৰটো কি আছিল? লসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল বাই গসাগু। গতিকে লসাগুৰ ক্ষেত্ৰত সংখ্যা দুটাৰ পূৰণফল যেহেতু দিয়াই আছে, আমাৰ কিমান দিয়া আছে? 216 বাই গসাগু কিমান দিয়া আছে? 3 দিয়া আছে, গতিকে এইটো ডাইৰেক্ট আমি ডিভাইড কৰি দিম আৰু ডিভাইড কৰিলে কিমান পাম? 3ৰে যদি 2 3 7 গুণ 21, 3 2 গুণ 6, গতিকে 3ৰে 216 হৰণ কৰিলে আমি কিমান পাম? 216 পাম। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে দুটা সংখ্যাৰ পূৰণফল 216 আৰু সিহঁতৰ গসাগু 3 হ'লে সিহঁতৰ লসাগু কিমান হ'ব? ডাইৰেক্ট লসাগু ইকুৱেল সূত্ৰটো লিখিব, লসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল বাই কি হ'ব? গসাগু। যেহেতু সংখ্যা দুটাৰ ইয়াতে পূৰণফল দিয়া আছে 216, ইয়াতে 216 লিখা হ'ল আৰু গসাগু 3 আছে, তলত 3 লিখা হ'ল, এইটো ডিভাইড কৰিলে আমি কিমান পাম? 72 পাম। 72 হ'ব ইয়াৰ লসাগু। নেক্সট কুৱেশ্যন আমি 3 নম্বৰ কুৱেশ্যনটো লৈছোঁ। ইয়াতে দুটা সংখ্যাৰ লসাগু এবাৰ ওলোটাকৈ দিয়া আছে যে দুটা সংখ্যাৰ লসাগু 315 আৰু গসাগু 7। এটা সংখ্যা 35 হ'লে আনটো সংখ্যা কিমান হ'ব? ইয়াতে কুৱেশ্যনটো চাব যে সংখ্যা দুটাৰ লসাগু আৰু গসাগু দিয়া আছে। এতিয়া সংখ্যা দুটাৰ এটা দিয়া আছে 35, আনটো কিমান হ'ব? ইয়াতে সূত্ৰটো আছে, চ' আপোনালোকে সূত্ৰটো চাব যে দুটা সংখ্যাৰ পূৰণফল, ইয়াতে সংখ্যা দুটা লাগিব, তাৰপিছত লসাগু ইনটু গসাগু আছে। ইয়াৰ এটা সংখ্যা দিয়া আছে কুৱেশ্যন নম্বৰ 3ত, ইয়াতে আমি লিখিম যিহেতু কুৱেশ্যন নম্বৰ এইটো হ'ব যে দুটা সংখ্যাৰ লসাগু আৰু গসাগু দিয়া আছে, তাৰ এটা সংখ্যা 35 হ'লে আনটো সংখ্যা কিমান হ'ব। চ' ইয়াতে আনটো সংখ্যা আমি ধৰি ল'ম, ছাপ'জ আনটো সংখ্যা ধৰা হ'ল x। আমাৰ সূত্ৰ কি আছিল যে সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটা এটা আমি x ধৰিলোঁ আৰু আনটো আমাৰ দিয়া আছে 35 দিয়া আছে, ইকুৱেল কি হয় যে লসাগু ইনটু গসাগু হয়। গতিকে ইয়াতে আমি লিখিম 3 1
5 ইনটু 7 হ'ব তো এতিয়া ইয়াতে যেহেতু কি আছে x ইনটু 35 ইকুৱেল 315 ইনটু 7 গতিকে আমি ডাইৰেক্ট ইয়াতে x ইকুৱেল লিখিব পাৰিম 315 ইনটু 7 বাই কিমান হ'ব এই 35 টো এটো তলতে আহি যাব 35 গতিকে হাতেৰে 35ক আমি ডিভাইড কৰিব পাৰিম 7 5 গুণ 35 আৰু এতিয়া 5 ৰে যদি 315 কৰা ইয়াতে 5 6 গুণ 30 তাৰ পিছত এইফালে 1 5 3 গুণ 15 হ'ব গতিকে ইয়াৰ যেটো এটা সংখ্যা কিমান হ'ব 63 হ'ব গতিকে আন্ত সংখ্যা কিমান হ'ব ইয়াতে আমি x ৰ মান কিমান পালো 63 যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপোনালোকে সূত্ৰটো মনত ৰাখিব আৰু সূত্ৰটো মনত ৰাখি এই নিয়মত কৰি যাব যেটো আমাৰ লাষ্ট যেটো কোৱেশ্চন আছে এটো 4 নম্বৰত হয় 4 নম্বৰ কোৱেশ্চনটো অলপ হাৰ্ড কৰি লৈছো আৰু আপোনালোকে চালে গম পাব আৰু একেবাৰে ইজি আছে গতিকে 4 নম্বৰত কি দি আছে দুটা সংখ্যাৰ অনুপাত 3:4 আৰু ইহতৰ লসাগু 120 তেন্তে সংখ্যা দুটাৰ যোগফল কিমান হ'ব ইয়াতে চাওক যে দুটা সংখ্যাৰ অনুপাত দিয়া আছে সো সংখ্যা দুটাৰ অনুপাত দিয়া আছে কিন্তু ইয়াতে সংখ্যা দুটা দিয়া নাই আৰু ইয়াত কি দিয়া আছে ইয়াৰ লসাগু দিয়া আছে কিন্তু গসাগু দিয়া নাই আৰু সংখ্যা দুটাৰ যোগফল লাগে গতিকে যেহেতু সংখ্যা দুটাৰ অনুপাত দিয়া আছে ইয়াতে আমি সংখ্যা দুটাক ধৰিলাম ধৰা হল যে সংখ্যা দুটা 3x আনটো ধৰা হল 4x সংখ্যা দুটা ধৰা হল যে 3x আৰু 4x ইয়াৰ লসাগু যেহেতু দিয়া আছে আমাৰ 120 দিয়া আছে গসাগু কিন্তু দিয়া নাই গতিকে গসাগু ইয়াৰ কিমান হ'ব গসাগু হ'ব 3x ইনটু 3x আৰু 4x আছে ইয়াৰ গসাগু কিমান হ'ব x হ'ব কাৰণ ইয়াতে এই সংখ্যা দুটাৰ ভিতৰত x টো হে কমন যায় গতিকে x টো আমি ধৰিলো এতিয়া আমি কৰিলে কি পাম যেহেতু সংখ্যা দুটাৰ যোগফল উলিয়াব লাগে যে সংখ্যা দুটাৰ পূৰণফলত প্ৰথমতে সূত্ৰটো আছিল কি সংখ্যা দুটাৰ পূৰণফল আৰু ইয়াতে সংখ্যা দুটাৰ পূৰণফল কি আছে সংখ্যা দুটা দি আছে 3x আৰু 4x গতিকে 3x * 4x পূৰণ কৰিলে কিমান পাম 12x স্কয়াৰ পাম আৰু ইনটু কি হয় লসাগু ইনটু গসাগু হয় লসাগু কিমান দি আছে 120 ইনটু যেহেতু আমাৰ কি আছে গসাগু কি আছে x দি আছে এতিয়া আমি কি পাম ইয়াতে আছে 12x স্কয়াৰ ইকুৱেল 120x গতিকে ইয়াতে x স্কয়াৰ ইয়াতে x এটো আমি ক্যান্সেল কৰিব পাৰিম x এটা গতিকে কি হ'ব 12x ইকুৱেল কিমান হ'ব 120 হ'ব এতিয়া আমি x ইকুৱেল কিমান হ'ব আমাৰ x ইকুৱেল 120 বাই কিমান হ'ব 12 হ'ব x ইকুৱেল কি হ'ব 120 বাই 12 হ'ব গতিকে এটোক আমি হৰণ কৰিলে ডিভাইড কৰিলে কিমান পাম 12 গুণ ইয়াতে 12 গতিকে x ৰ মান আমি কিমান পাম 10 পাম x ৰ মান আমি কিমান পালো x ৰ মান আমি 10 পালো এতিয়া সংখ্যা দুটা কি হ'ব এটা আছে 3x আনটো আছে 4x গতিকে x ৰ মান যেহেতু 10 ইয়াতে পূৰণ কৰিলে হৈ যাব 3x গতিকে 30 হবে এটা 3 * 10 30 আনটো হ'ব 4x আছে 4x ৰ মান যেহেতু 10 ওলাল গতিকে 4 * 10 কিমান হ'ব 40 গতিকে আমি সংখ্যা দুটা পালো 30 আৰু 40 কিন্তু ইয়াতে কি কৈছে সংখ্যা দুটাৰ যোগফল কিমান গতিকে সংখ্যা দুটাৰ যোগফল হ'ব 30 + 40 প্লাস কৰিলে আমি কিমান পাম 70 পাম গতিকে সংখ্যা দুটাৰ যোগফল যেহেতু উলিয়াবলৈ দিছে 70 হল আৰু এটো SSC 2015 চনত আহিছিল গতিকে আজি আমি লসাগু আৰু গসাগুৰ ক্ষেত্ৰত সিম্পলৰ পৰা অলপ হাৰ্ডলৈকে আলোচনা কৰিলো ইয়াৰ পিছত যেটো ইয়াৰ পিছৰখিনি আমি গোটেইখিনি হাৰ্ডলৈকে আলোচনা কৰি যাম আৰু যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব আৰু যদিহে ফেসবুক পেজৰ পৰা চাই আছে তেতিয়ালে পেজটো ফলো কৰি শেয়াৰ এটা কৰি দিব কাৰণ এটা শেয়াৰে 10 জনৰ উপকাৰ হ'ব পাৰে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ